অসমৰ পৰা গৈ এগৰাকী অসমীয়া ছোৱালীয়ে মুম্বাইত গৈ পাঞ্জাবী গীতত কাম কৰিছে খুব ভাল কথা কিন্তু সহজো নহয় চাগে ইমান যাত্ৰাটো এইটো 8 বছৰ পিছত মানুহে আকোৱালি লৈছে ও যে হিমালতি খাও দেখো যদি দূৰফালে উভতি চাওঁতে ৰৈ ডক্টৰ অনিল শইকীয়া তেখেতে যেতিয়া গানটো দিলে আমাৰ তেতিয়াই ভাল লাগিছে মানে ইমান ধুনীয়া লিখিছে তেখেতে কথাবোৰ ঈশ্বৰাহে মাতিলে সিউ 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 কৰি অকল এইডোখৰহে ৰিলছ কৰা ডোখৰহে ভাল বাকী ডোখৰ বেয়া তয়ে তয়ে মৰম তয়ে তয়ে বহুত আৰ্টিষ্টক দেখা যায় কিন্তু লাইভ শ্ব' মানুহ অডিয়েঞ্চ বহি থাকে তাতো প্লাছ যোৰহাটলৈ গৈছিলোঁ মই টেক্সি কিনিবলৈ টেক্সি কিনিবলৈ টেক্সি নিকিনি মেক্সি কিনি